টিকেট লাভ কৰিছে? প্ৰথম কথা মই জয়তে ৰাষ্ট্ৰীয় নেতৃত্ব আৰু আমাৰ ৰাজ্যিকৰ নেতৃত্বক ধন্যবাদ জনাইছোঁ। বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক বিশেষভাৱে মই ধন্যবাদ জনাইছোঁ যে আমাক দীৰ্ঘদিনৰ যি এটা আমাৰ দলৰ প্ৰতি থকা সেৱা সেইটোৰ এটা মৰ্যাদা দিছে আৰু এটা আমাক সন্মান যাচিছে। আৰু সমস্যাটো থাকিবই, সমস্যা থাকিব। ডেৰগাঁও সমষ্টিৰ বিশেষ যিবিলাক সমস্যা আছে, আমাৰ যাতায়াতৰ সমস্যা বহু জেগাত আছে। বহু জেগা আছে য'ত নেকি আপুনি বাৰিষা হ'লে সেইবোৰ এৰিয়া সোমাব নোৱাৰে। এইবিলাক কাম কিছু থাকি গৈছে, সেইখিনি আমি ঠিক ঠাক কৰি ল'ম। আৰু ইয়াৰ লগতে আমাৰ বিশেষকৈ যিটো আমাৰ চিকিৎসালয়ৰ লগত জড়িত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ সেইটো বহুত কম। ৰাষ্ট্ৰীয় ঘাইপথ এইপিনে পাৰ হৈ গৈছে ডেৰগাঁৱতেই। বিভিন্ন ধৰণৰ যেতিয়া এক্সিডেণ্ট হয়, চিৰিয়াছ কেছ আহে, তেতিয়া আমি চিধাই হয় যোৰহাট যাব লাগে, নহয় গোলাঘাট যাব লাগে। ডেৰগাঁৱত কোনো ধৰণৰ অস্ত্ৰোপচাৰ বা শল্য চিকিৎসাৰ ব্যৱস্থা ইয়াত নাই, বিশেষজ্ঞ চিকিৎসক ইয়াত নাই। সেইকাৰণে মই ভাবোঁ যে ডেৰগাঁৱত এখন উচ্চমানৰ হস্পিটেল য'ত নেকি সকলোখিনি সুবিধা আছে, সেই তেনেকুৱা ধৰণৰ এখন হস্পিটেল আমাৰ প্ৰয়োজন আছে আৰু সেইখিনি ক্ষেত্ৰত আমি চিন্তা কৰিম। আৰু ইয়াৰ উপৰিও আপোনালোকে দেখা পাইছে যে ইয়াতে স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেৰগাঁৱত একেবাৰে নাই। ডেৰগাঁৱত এখন উন্নতমানৰ ষ্টেডিয়াম নাই, ইনডোৰ ষ্টেডিয়ামো আমাৰ ইয়াত নাই, ছুইমিং পুল নাই। ক'বলৈ গ'লে আমাৰ ইয়াতে স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ একেবাৰে নাই। সেইখিনি কথা আমি চিন্তা কৰিব লাগিব। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ডেৰগাঁৱত এখন মেডিকেল কলেজ স্থাপনৰ কথা কৈছে পুলিচ একাডেমীৰ ভিতৰত। সেইটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছোঁ যে তেখেতে তেনেকুৱা এটা প্ৰপ'জেল দিছে। ইয়াৰ উপৰিও পৰ্যটনৰ ক্ষেত্ৰত ডেৰগাঁৱক আগবাঢ়ি লৈ যোৱাৰ বহুতো আমাৰ স্ক'প আছে। প্ৰথম কথা আপুনি ধৰক ডেৰগাঁও যিটো শিৱদৌল, ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰা এই শিৱদৌলটো আমি পৰ্যটন ক্ষেত্ৰ হিচাপে উন্নীত কৰিব পাৰোঁ। ঠিক সেইদৰে কিছুমান আমাৰ পিকনিকস্থলী আছে, ধৰক চিকাৰীঘাট, এইবিলাক আমি উন্নত কৰিব পাৰোঁ, টুৰিজিম ছেক্টৰটো আগবঢ়াই লৈ যাব পাৰোঁ। ইয়াৰ উপৰিও আপুনি দেখিছে 3খন নদীৰ বানপানীৰ সমস্যা ইয়াতে আছে। ইয়াতে প্ৰধানকৈ ব্ৰহ্মপুত্ৰ, গেলাবিল আৰু কাকডোঙা, এই 3খন নদীয়ে মাজে মাজে বহু এৰিয়াত বানপানীৰ সন্ত্ৰাস সৃষ্টি কৰে। গৰাখহনীয়াৰ সমস্যা আছে ডেৰগাঁৱত, সেইখিনিও আমি পৰ্যায়ক্ৰমে সমাধান কৰিবলৈ চেষ্টা কৰিম। বিগত সময়ছোৱাত ডেৰগাঁৱত অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব আছিল, কিন্তু তেওঁ এতিয়া নিদি পেলাই বিজেপিক দিছে, কি ক'ব মানে? নহয়, এইটো ধৰক এইটো আমি অগপ বা বিজেপি বুলি চিন্তা কৰা নাই, আমি NDA বুলি চিন্তা কৰিছোঁ। এই চিটটো NDAতে আছে আৰু আমি 10টা বছৰ অসম গণ পৰিষদক নিস্বাৰ্থভাৱে সেৱা কৰিলোঁ। তেওঁলোকৰ প্ৰাৰ্থী জিকাই নিবলৈ আমি কষ্ট কৰিছিলোঁ আৰু এতিয়া তেওঁলোকৰ পাল পৰিছে, তেওঁলোকে আমাক সহায় কৰাৰ সময়। কাৰণ আপোনালোকে চাব, এই চিটটো বিচৰাৰ ন্যায্যতা আমাৰ হাতত আছে। 22টা পঞ্চায়ত আমাৰ আছে, ইয়াৰে 17টা পঞ্চায়ত বিজেপিৰ দখলত আছে, 18টা AP মেম্বাৰ বিজেপিৰ লগত আছে, 95% ৱাৰ্ড মেম্বাৰ আমাৰ হাতত আছে। সেইকাৰণে নেচাৰেলি আমাৰ এই চিটটো আমি বিচৰা অধিকাৰ আছে আৰু সেইমতে আমাৰ দলে সিদ্ধান্ত লৈছে। আৰু প্ৰশ্ন আৰু যোৰহাট দিছে বিজেপি, হয়, মানে মানুহৰ মাজত আলোচনা যিখন চলি আছে, হয়, মানে কি ক'ব আপুনি? সমালোচনা কি হ'ব? মানে গোটেইখিনি নহয়, তেনেকুৱা সমালোচনা বুলি কথা নাই। প্ৰথম কথা হ'ল যে কোনো সিদ্ধান্ত আমাৰ বিজেপি লোৱা নাই, একেলগে চব NDA বুলি সিদ্ধান্ত হৈছে। অগপৰ নেতৃত্বৰ লগত বহিছে, অগপৰ আগৰ বিধায়িকা আছিল, এতিয়া সেই চিটটো নেচাৰেল তেওঁলোকে দাবী কৰা মতে পাইছে। ডেৰগাঁৱত আমাৰ এইবাৰ বিজেপিক দিয়া হৈছে আৰু ইয়াতে এই সিদ্ধান্তটোৰ লগত আমাৰ গণ পৰিষদো জড়িত আছে। তেওঁলোকে এইটো একচেপ্ট কৰিছে আৰু আমাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। আৰু মোৰ কাৰণে এইটো বৰ ডাঙৰ প্ৰাপ্তি, এইকাৰণে যে মই 33 বছৰ কাল এই দলটোক সেৱা কৰিছোঁ। আপুনি কোনকেইটা মূল ইছ্যুলৈ এতিয়া ৰাইজৰ মাজলৈ যাব? নহয়, এতিয়া ইছ্যু মানে আমি উন্নয়নটো ইছ্যু হিচাপে ল'ম। প্ৰথম কথা যে উন্নয়নৰ যি অনিৰুদ্ধ গতিধাৰা
বৰ্তমান বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি আছে সেইখিনি উন্নয়নৰ ইছ্যুকে ল'ম আমি ৰাইজক এইটোৱে ক'ম যে এই উন্নয়নৰ গতিধাৰাটো বাহাল ৰাখিবলৈ হ'লে পুনৰবাৰ বিজেপি চৰকাৰ প্ৰয়োজন হ'ব ডাবল ইঞ্জিন চৰকাৰ আমাক লাগিব সেইকাৰণে আমি ৰাইজক আমি উন্নয়নৰ যিটো আমাৰ ইছ্যু সেইটো লৈ আমি ৰাইজৰ মাজলৈ যাম আৰু সুৰক্ষাৰ কথা আছে অসমবাসীৰ সুৰক্ষাৰ কথা আছে কাৰণ আপোনালোকে দেখিছে এই অসমখন যথেষ্ট কিছুমান ডেমোগ্ৰাফিক চেঞ্জ হৈছে কিছুমান জিলা আমাৰ হাতৰ পৰা এৰাই গৈছে সেই জিলাবিলাক অচিনাকি মানুহৰ হাতলৈ গুচি গৈছে সেইকাৰণে এইটো সুৰক্ষাৰ কথাটো আমাৰ আছে ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে আমি বিজেপিয়ে চিন্তা কৰিছোঁ আৰু কৰি যাম যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996